আমি অসম জাতীয় পৰিষদ দলে বিশেষকৈ বিটিআৰৰ যিটো নিৰ্বাচন আহি আছে সেই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিবৰ কাৰণে ইতিমধ্যে আমি থিৰাং কৰিছোঁ। ইতিমধ্যে দলে এটা পৰ্যালোচনাৰ বাবে এটা কমিটি বনাই দিছে আৰু মোক আহ্বায়ক হিচাপে দায়িত্ব দিছে। আৰু যেহেতু আপোনালোকে সকলোৱে জানে যে বিটিআৰ অঞ্চলত ৰাইজৰ যিটো আশা আকাংক্ষা যিটো পূৰণ কৰিব লাগিছিল তেনেধৰণৰ পূৰণ হোৱা নাই। আজি তাত যিটো বড়ো জাতীয়তাবাদ বা বিটিএডি অঞ্চলত আঞ্চলিকতাৰ যিটো উত্থান আছিল এইটো লাহে লাহে বিজেপি আগ্ৰাসনত প্ৰায় নিষেধ হ'বলৈ ধৰিছে। গতিকে বিজেপিয়ে ষড়যন্ত্ৰমূলকভাৱে বিটিআৰ অঞ্চলৰ জনসাধাৰণৰ আশা আকাংক্ষাৰ পৰিপন্থী কাম কৰি তেওঁলোকে কেৱল লুণ্ঠনত তেওঁলোকে মনোযোগ দিছে। গতিকে মই ভাবোঁ তাত যিটো জাতীয়তাবাদ শক্তিশালী কৰি থাকিবলৈ হ'লে আমি সকলোৱে বিটিআৰ অঞ্চলত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠী ঐক্যবদ্ধভাৱে আমি এইখন চৰকাৰৰ বিৰুদ্ধে যুঁজি পেলাই আমি বিটিআৰ অঞ্চলত যাতে ভৱিষ্যতে ভাল উন্নতি কৰিব পাৰে তাৰ কাৰণে আমি থিৰাং কৰিছোঁ। আৰু বিশেষকৈ বিটিআৰ অঞ্চলৰ ৰাইজে অসম জাতীয় পৰিষদক বিচাৰিছে। আমি সেইকাৰণে পৰ্যালোচনা কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ। আমি অনাগত দিনত এই বিষয়ে আপোনালোকক স্পষ্ট কৰিম। নাই, ইতিমধ্যে 40টা যিটো আসন আছে বিটিআৰত সেই 40টা আসনৰ ভিতৰত আমি কিমানত খেলিব পাৰে তাৰ কাৰণে আমি পৰ্যালোচনা কৰিম। আৰু 40টাৰ ভিতৰত 10টা অপেন আছে আৰু 5টা অপেন ৰিজাৰ্ভ। গতিকে সেই বিষয়ে আমি অতি পৰ্যালোচনা কৰি বিটিআৰ অঞ্চলৰ জনসাধাৰণ বা বিটিআৰত থকা আমাৰ যিবিলাক অসম জাতীয় পৰিষদৰ সমিতি আছে, কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছে, জিলা কমিটি আছে, তেওঁলোকৰ লগত আলোচনা কৰি আমি বিটিআৰ নিৰ্বাচনত শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কেনেকৈ কৰিব পাৰি তাৰ কাৰণে আমি চেষ্টা অব্যাহত ৰাখিম। তাৰ লগে লগে তাত থকা যিবিলাক আঞ্চলিক দল সেই আঞ্চলিক দলবিলাকক আমি কেনেকৈ একত্ৰিত কৰিব পাৰি, একত্ৰিত কৰি বিজেপি বিৰোধী শক্তি আমি লগ লাগি যাতে আমি প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ তাৰ কাৰণে আমি প্ৰচেষ্টা ৰাখিম। চাওক, তাতে এতিয়া বিজেপি আৰু UPPL এলায়েন্স আছে। তেওঁলোকে এতিয়া কৈছে যে তেওঁলোকে বিটিআৰত বিজেপিও নিৰ্বাচন খেলিব, UPPLও নিৰ্বাচন খেলিব নিজা নিজাকৈ। আৰু BPF আছে বা কেইটামান আঞ্চলিক দল তাতেও শক্তিশালীভাৱে আছে। গতিকে যিসকলে বিজেপি বিৰোধী স্থিতি গ্ৰহণ কৰিব তেওঁলোকৰ লগত আমি আলোচনা অব্যাহত ৰাখিছোঁ। আৰু তেওঁলোকৰ লগত আলোচনা কৰি আমি কেনেকৈ বিজেপি বিৰোধী, কাৰণ বিজেপিয়ে তেওঁলোকে বিটিআৰটোক তেওঁলোকে সদায় লুণ্ঠন কৰিবৰ কাৰণে বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰি আছে। আৰু বিটিআৰত থকা যিটো জাতীয়তাবাদ, যিটো আঞ্চলিক শক্তিবিলাকৰ যিটো শক্তি, এই শক্তিটো তেওঁলোকে কমজোৰ কৰিবৰ কাৰণে, দুৰ্বল কৰিবৰ কাৰণে তেওঁলোকে সদায় চেষ্টা কৰিছে। গতিকে সেই চেষ্টাক আমি প্ৰতিহত কৰাটো মূল দায়িত্ব। গতিকে অসম জাতীয় পৰিষদে তাত থকা আঞ্চলিক দলসমূহক লৈ বা জাতীয়তাবাদ যিবিলাক ভাৱসম্পন্ন আছে তেখেতসকলক লৈ আমি ঐক্যবদ্ধভাৱে আগবাঢ়িবৰ কাৰণে আমি চেষ্টা কৰিম। গতিকে সেইকাৰণে আমি বিটিআৰ যাম। আমাৰ কমিটি এটা হৈছে, মোক আহ্বায়ক হিচাপে দিছে আৰু কেইবাগৰাকীও কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আছে। আৰু বিটিআৰ অঞ্চলৰ আমাৰ যিখিনি জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু জিলা সমিতি আছে তেখেতসকলক আমি আলোচনা কৰি বিটিআৰ নিৰ্বাচনত কেনেকৈ আমি শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰোঁ বা ঐক্যবদ্ধ হ'ব পাৰোঁ তাৰ কাৰণে আমি অনাগত দিনত আপোনালোকক আমি বহলাই ক'ব পাৰিম।